ঘৰৰ প্ৰত্যেকটো ৰুমত পাছপোৰ্ট, দৰ্জাত পাছপোৰ্ট থাকে, যিটো আমাৰ মোবাইলত আমি ৰাখোঁ। সেই পাছপোৰ্টটো আজি জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ প্ৰতিটো ৰুমত পাছপোৰ্ট, আৰু সেই পাছপোৰ্টটো তেওঁলোকৰ আগৰ যিসকল কৰ্মকৰ্তা আছিলে AGPৰ, সেইসকলে বেৰি ধৰি আছে, তেওঁক বেৰি ধৰি আছে। আমি যিসকল নতুন কংগ্ৰেছী ইয়াৰ পৰা গৈছিলোঁ, আমাৰ তাত কোনো গুৰুত্ব নাই, আমাৰ কোনো দায়িত্ব নাই। তাত গ'লে মানে তেওঁলোকে কি কৰে, তেওঁলোক যেতিয়া ৰুমত সোমাবলৈ যাওঁতে তেওঁলোকে থিয় হৈ পেলানি পেটেদি এনেকৈ লুকুৱাই পেলানি তেওঁলোকে পাছপোৰ্ট মাৰে। সেই পাছপোৰ্টটো কিন্তু আমি কোনেও নাজানো। তেওঁ ওচৰে পাঁজৰে আগৰ পৰা যিখিনি মানুহ আছিলে তেওঁলোকে পাছপোৰ্টটো মাৰে। আৰু মই আজি পৰহি নহয়, চতহি দিনাখন মই ৰাতি গৈ পেলানি 12টা বজাত গৈ পেলানি 2:30 বজালৈকে মই তেওঁৰ দৰ্জা সন্মুখত থাকিলোঁ। আমাৰ চকুৰ আগতে তেওঁ আগৰ যিখিনি কৰ্মী তেওঁলোক গৈ পেলানি তেওঁলোকৰ পাছপোৰ্টটো পেটেৰে ঢাকি পেলানি মাৰে। আমাৰ কালিলৈকে মই আছিলোঁ, কালি ৰাতিপুৱালৈকে। মই কালি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰিছোঁ। আপুনি কি চিন্তাধাৰালৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলগীয়া? চিন্তাধাৰা এইটোৱে, আজি ইমান বছৰে, আজি 10-15 বছৰে আমি দেখিলোঁ, আমি শুকান গছ এজোপাত পানী দি আছোঁ, শুকান গছজোপাত পানী দি আছোঁ, তাত কেতিয়াও ফল ধৰা নাই। আজি আমি এই 10-15 বছৰে দেখিলোঁ, কংগ্ৰেছত আৰু আজিৰ তাৰিখত একো নাই, তাত থাকিবলগীয়া কথা একো নাই। তাত কেতিয়া গছত ফল ধৰিব আৰু কেতিয়া ৰাইজে পাব। আৰু আজি যিটো উন্নয়ন দেখুৱাইছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আমি উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিখিনি উন্নয়ন তেওঁ কৰিছে সেইখিনি চাই পেলানি আমি আপ্লুত হৈ পেলানি আমি বিজেপি দলত জইন কৰিছোঁ। আৰু আমি কংগ্ৰেছত থাকোঁতে আমি এনেকুৱা এটা দলৰ পৰা আহিছোঁ, আমাক পাৰ্টি শিকাইছিলে, দল শিকাইছিলে মণিকুমাৰ সুব্বাদেৱে প্ৰয়াত। তেওঁৰ আমি হাত ধৰি পেলানি আমি দল শিকিছিলোঁ, দল কৰিছিলোঁ। আজি জয়ন্ত খাউণ্ড ডাঙৰীয়া তালৈ গৈ পেলানি এনেকুৱা এটা উপলব্ধি মোৰ হৈছে। আমাৰ নেতা যিজন আছিলে প্ৰয়াত মণিকুমাৰ সুব্বাদেৱ, তেওঁ থাকোঁতে আমি তেওঁ পাকঘৰত গৈ পেলানি তেওঁ এনেকৈ ভাত খাই থাকে আৰু আমি ওচৰত কথা পাতি থাকোঁ। আজি জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ আমি যি দেখিলোঁ, তেওঁৰ ঘৰৰ প্ৰত্যেকটো ৰুমত পাছপোৰ্ট, দৰ্জাত পাছপোৰ্ট থাকে, যিটো আমাৰ মোবাইলত আমি ৰাখোঁ। সেই পাছপোৰ্টটো আজি জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ প্ৰতিটো ৰুমত পাছপোৰ্ট, আৰু সেই পাছপোৰ্টটো তেওঁলোকৰ আগৰ যিসকল কৰ্মকৰ্তা আছিলে AGPৰ, সেইসকলে বেৰি ধৰি আছে, তেওঁক বেৰি ধৰি আছে। আমি যিসকল নতুন কংগ্ৰেছী ইয়াৰ পৰা গৈছিলোঁ, আমাৰ তাত কোনো গুৰুত্ব নাই, আমাৰ কোনো দায়িত্ব নাই। তাত গ'লে মানে তেওঁলোকে কি কৰে, তেওঁলোক যেতিয়া ৰুমত সোমাবলৈ যাওঁতে তেওঁলোকে থিয় হৈ পেলানি পেটেদি এনেকৈ লুকুৱাই পেলানি তেওঁলোকে পাছপোৰ্ট মাৰে।